আসসালামু আলাইকুম ভাই বন্ধুসকল। মই আচলতে কৰাণ তেলত যোৱাবাৰৰে হয়, মানে 17 চিপৰা না 18 চিপৰা পঢ়িছিলোঁ। এতিয়া মোৰ ৱাইফে অলপ পঢ়িলে, মই অলপ পঢ়িলোঁ, খতম দি পেলাই মানে যোৱাবাৰৰ এইটো বক্সাই দিম। মানে এইটো আচলতে বাবাৰ নামত আছিলে, বাবাৰ নামত বক্সাই দিম, বাবাৰ ৰুহে যেন শান্তি পায় তাৰ কাৰণে এইখিনি এই খতমটো মই দিম আৰু মানে নেক্সট আৰু এইবাৰৰ কাৰণে যদি এটা খতম মানে মোৰ ৱাইফে দিব পাৰে তাক মানে মোৰ ৱাইফকো মই সহযোগ কৰিম, যিখিনি পাৰোঁ মই পঢ়িম। আৰু কৰাণ তেলত কৰিব লাগে, সকলোৱে কৰিব লাগে আচলতে। আৰু এটা মই দোৱা আপোনালোকৰ ওচৰত মই শুনাই দিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মালিকি ইয়াউমিদ্দিন। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইহদিনাস সিরাতাল মুস্তাকিম। সিরাতাল লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদূবি আলাইহিম ওয়ালাদ-দাল্লিন। আমিন। আলিফ লাম মিম গালিবাতি আর-রাওয়া ফি আদানিয়াল আরদি ওয়া হুম মাইয়ানা বাগদি গালিবিহিম সাইয়াগলিবুন। এইখিনি এনে অলপ মই শুনাই দিছোঁ আপোনালোকক। মানে মোৰ বেছি নাই আৰু 20 চিপিৰা আজি হ'ল আৰু 10 চিপিৰা আছে। 10 চিপিৰা মই 5 দিনত মই শেষ কৰি দিম। তো তদৰূপ সকলোৱে ভালে থাকক, ৰোজা ৰাখক। ৰোজা ৰাখিলে আচলতে লিভাৰ চিভাৰ কিডনী চিডনী এইবিলাক ভাল হয় আৰু মানুহটো সুস্থতা থাকে আৰু মনবিলাকো ভাল হয় আচলতে। তাৰাবি কৰিব লাগে, নামাজ পঢ়িব লাগে, পাঁচ ওয়াক্ত নামাজ পঢ়িব লাগে। তাৰ কাৰণে সকলোৱেও দোৱা কৰিব, ময়ো দোৱা কৰিম। আসসালামু আলাইকুম।